মাছৰ উৎপাত দেখিছা এটা আমাৰ লোকেল মাছ এইটো বম হাতীয়ান মাছ দেখিছা কি আজি পথাৰৰ মাজত জেগাত হয় মাছ মাৰিব আহিছা মাছ মাৰিব আহিছা নে নিবা আহিছা সমাবাই পুখুৰী মোনা ক'ত কিমান 5 কেজিমান ধৰিব নে ডাঙৰ মাছটো ধৰিব লাগিবতো অঁ সেই হ'ব ধৰিব আৰু কথা হ'ল মানে মায়ে আজি গাইছ আইচি মানে পুখুৰীটোত মাছ মাৰি আছে আজি আমাৰ সমবায় পুখুৰীত মাছ মাছি মতা এই মাছ পাবি তই এই চাবা যাব নালাগে মাছ পাবি তই শান্তিত বহি থাকি যা এই মাছ পাছে চাবি যাছো তই এতিয়া বহি থাকি যা এই ভাই খাৱা আৰু চাৱাৰ মাজত পাৰ্থক্য আছে তই চাবা আহিছে নে খাবা আহিছে দে মাছৰ উৎপাত দেখিছা এটা আমাৰ লোকেল মাছ এইটো বম হাতীয়ান মাছ দেখিছা কি মাছ দেখিছা চলো উঠি এটা আহিছে নেকি চলো উঠি চানা আহিছে নেকি চলো শুনো চানা কিনা হৈছে আহি দিছে বাছ উৎপাত চাও উইয়া মতা নাই এই গেল মাছে গাইছ মাছ ধুনীয়া মাছে মাছ কি দাঙি ধৰিব লাগে যাব কি কয় উপাত দি জাপি আছে আৰু মাছ ভুলকা পুৰা খং উঠছি মাছ যাৱা দেখা পায় নাই আকা ডাঙৰ মাছ কোক গেল অ' আছে অ' চিলভাৰ অ' ৰঙা পৰা চিলভাৰ কিন্তু 100 থাকিল নেকি গোটা মাছে গোটাই ডাঙৰ ৰঙা পৰা চিলভাৰ এই ৰঙা পৰা চিলভাৰ আচ্ছা অ' চিলভাৰ এৰি দিছা এৰি দিয়া নাই এইটো কি এইটো ৰৌ আমি কিন্তু হিচাপৰ মাছ ধৰিম আমি বেলেগ মাছ নধৰোঁ খানাটো বুজি পাইছে না মহ মাছটো ধৰি দে আমি নধৰোঁ মহ মাছ ডাঙৰ কোনো বস্তু নধৰোঁ ডাঙৰকেইটাই ধৰিব মাছ খা কি মাছ খা আমি তাৰমানে ডাঙৰখিনিহে নিম মাছ আছে ধৰা সাপডালত নিওঁ ধৰি টান মাৰি দৌৰা মাৰি পেলাই দিছে আৰু কি মাছ আছে দেখিম আমি এটা ৰঙা পৰি আছে এটা সেইগিলা আমি চব দেখাই আছোঁ আগে ইয়াতে কি আছে দেখাইছা এই ৰঙা পৰি থকা মাছ ধৰিছোঁ আমি এতিয়া দি মই নাম নিলে কাম নহ'ব আৰু এইটো বেকা হৈছে বেকা চিলভাৰ এইটো বেকা অঁ বেকা চিলভাৰ কেইটাও ধৰিছে নেকি অঁ টেঙা দি খাৱা আৰু মায়ে কৈছে টেঙা দি খাৱা মানে মায়ে কেৱল টেঙা দি খাৱা কৰি থাকে মাছৰ বিকেট তলে দি গেল কিয় বেছি হ'ল তোমালোকৰ কাৰণে ৰখি আছিলোঁ আমি এই মালটোৰ কাৰণে ৰখি আছিলোঁ ভাই এই দেহা পানী কৰি দিছোঁ তেজ পানী কৰি দিছোঁ গাছ কাঠটো চাওঁই কেই কেজি হৈছে ন এই চাওঁ এইটোৰ কাৰণে ৰখি আছিলোঁ ভাই আমি অঁ এই যাব বাবা ৰে বাবা এই যাব কিন্তু এই হাতখন সোমাই দিওঁ ভাবিনে হাতখন সোমাই দি সেই সেনেকৈ দিলে মৰি যাব বাছ মানে বিচাৰি ফুৰি আছিলোঁ আমি আৰু জোতা মাছ আমাৰ নহয় দেই আমাৰ মাছ এটাহে কিন্তু আৰু এটা আমাৰ সেই পেহীহঁতৰ কাৰণে লৈছে আৰু মায়ে এতিয়া মাছ কি হেৰি বনাবি যায় সেই বিলাহী দি নহয় ঔটেঙা দি বনাব লাগিব এই হা ঔটেঙা দি বনাম হা যা শুন ধুনীয়াকৈ যা বনাকে মই ভাত খাব লাগিব যায় আৰু দামাই এক মিনিট ডাঙৰ নকবি আঞ্জা কি হেৰি বনাবি আজি আৰু গাইছ আৰু মুঠৰ ডাঙৰ মাছ দেখছে না এইটো গাছ কাঠ একে সমানেই হ'ব এইটো মোটামুটি নাই বুলি 4.5 কিলো 5 কিলো মানৰ বেছি হ'ব 5 কিলো মান হ'ব নে তেল হৈছে নেকি তেল হৈছে আৰু কিমান মাছ পাইছো আপোনালোকক দেখাই আছো বাৰু মাছ আছে আৰু এইফালে দেখাই দিয়ে এইবিলাক চব গাছ কাঠ আৰু চিলভাৰ এইটো চেৰি কি বুলি কয় এইটো তিনিটাৰ ভিতৰত মোটামুটি নাই বুলি 30 কেজি মানে হ'ব ডাঙৰে হ'ব আৰু এইবিলাক বিকেট ডাঙৰ বিকেট নাই 5 কেজি নহয় 2.5 কেজি মান হ'ব নাই বেছি হ'ব 2.5 কেজি মান হ'ব আৰু এইবিলাক বিকেট আৰু হান্দিটোত দেখছে না এইগিলা মুঠাৰ ওপৰত মই গাইছ আপোনালোকক এটা কথা কৈছোঁ চবখন আইভি আমাৰ যিমানে ভিডিঅ' চা গোটেইখন আইভি চবকে আইহা হ'লেও খুৱাম
মাছ ইমান দিবা নোৱাৰোঁ কাৰণ 25,000 ফাইন তোক কিমান মাছ দিম সেই গতিকে আইহা হ'লেও পাবি আইভি মায়ে ধুনীয়াকৈ টেঙা দি বনাব আপোনালোকক একদম ধুনীয়াকৈ এক চকা মাৰি যাবি আৰু দুপৰীয়া সাজ বুলি আৰু আজি নবনাওঁ কালি বনাম কালি দুপৰীয়া চব খানা আহিবি দেই গাইছ আৰু আপোনালোকে দেখিছে নহয় এইগিলা মাছৰা মাছ আৰু এটা বিগ ব্ৰেকিং নিউজ আছে আৰু মাছে আটিকটাক খুন্দে বগুৰাই দিছে এইটো মাছে খুন্দিছিল ইটো মাছে খুন্দে পেলাই ইটো মাছে খুন্দে পেলাই বগুৰাই দিছিল তাৰপিছত আকৌ লগে লগে আমাৰ জলকুঁৱৰী আহি পেলাই এটা ইনজেকশ্যন মাৰছি ঠিক হৈ গৈছে ফাইনেলি এতিয়া মাছ জোখাত লাগি গৈছে আৰু মাছ বেছি নাপালোঁ আৰু মোটামুটি 50 কেজি 80 কেজিমান হ'ব মাছৰ যি গতিকে মোৰ অনুমানটো নাই সেই গতিকে আজি মিনি ব্লগটো ইমানেই আছিল যদি আপোনালোকে চাই ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি দিব আৰু যদি কোনোবা নতুনকৈ আহিছে তেনেহ'লে মোৰ পেজটো ফ'ল' কৰি দিব আৰু আপোনালোকে মাছ দেখিছেনে বাপ কি ডাঙৰ মাছ আৰু ইনুস্কা এইবোৰ দাঙি যাই আছে কিমান মান হ'ব নো ইনুস্কা 4 কিলো 5 কিলোমান হ'ব আৰু মাছ আছিল এইকেইটা